নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ বনভোজকাৰী দল আৰু গাড়ী চালকৰ বাবে ৰাজ্যত আহি গ'ল নতুন এছঅপি দেৰগাঁৱৰ হুকাবোৱা পথ দুৰ্ঘটনাৰ পিছতেই অসম চৰকাৰে জাৰি কৰিলে নতুন এছঅপি এতিয়াৰ পৰা বনভোজকাৰী দল আৰু গাড়ী চালকে মানিব লাগিব কেইবাটাও নতুন নিয়ম এই নতুন এছঅপিত কি আছে বা কি নিয়ম মানি চলিব লাগিব চাও আহক দেৰগাঁৱৰ পথ দুৰ্ঘটনাৰ পিছতেই ৰাজ্যত আহি গ'ল নতুন এছঅপি বনভোজৰ সময়ত মানি চলিব লাগিব এইকেইটা নিয়ম কি নিয়ম মানি চলিব লাগিব চাও আহক এতিয়াৰ পৰা মদ্যপান কৰি কোনেও গাড়ী চলাব নোৱাৰিব অত্যাধিক বেগত আৰু উচ্ছৃংখল হৈ গাড়ী চলোৱাত বাধা আৰোপ কৰা হৈছে অত্যাধিক শব্দ আৰু উচ্ছৃংখল গীত মাতৰ পৰা বিৰত থাকিব লাগিব বনভোজকাৰী দল গাড়ী চলাওঁতে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন সাৱধানে গাড়ী চলাব লাগিব কুঁৱলীৰ সময়ত গাড়ী চলোৱাৰ সময়ত মানি চলক এইকেইটা নিয়ম কুঁৱলীৰ সময়ত কি নিয়ম মানি চলিবলৈ কোৱা হৈছে চাও আহক গাড়ীৰ গতিবেগ সীমিত কৰি ৰাখক অৰ্থাৎ কমাই দিয়ক গতিবেগ পৰাপক্ষত হেডলাইট জ্বলাই ডিপাৰ কৰি ৰাখক গাড়ীত ফগ লাইট থাকিলে ব্যৱহাৰ কৰক মাজে মাজে ৱাইপাৰ ব্যৱহাৰ কৰক অধিক কুঁৱলী থাকিলে গাড়ীখন বাওঁকাষে সুৰক্ষিতভাৱে ৰাখক অৰ্থাৎ আপুনি বাহনখন নচলাব যদিহে অধিক কুঁৱলী পৰে নিশা গাড়ী চলোৱাৰ ক্ষেত্ৰতো মানি চলিব লাগিব কেইটামান সাৱধানতা নিশা কম গতিত গাড়ী চলাওক অন্ধকাৰত গাড়ী ৰখাবলগীয়া হ'লে পাৰ্কিং লাইট জ্বলাই ৰাখক আৰু পথচাৰীৰ ওপৰত চোকা দৃষ্টি ৰাখক নতুন এছঅপিত এইসমূহ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে পৰৱৰ্তী খবৰ কিয় খাৰিজ কৰা হ'ল মহুৱা মৈত্ৰৰ সাংসদ পদ এই সন্দৰ্ভত আগন্তুক 2 সপ্তাহৰ ভিতৰত উত্তৰ দিব লাগিব লোকসভা সচিবালয়ে মহুৱা মৈত্ৰৰ আবেদনৰ ভিত্তিত এই জাননী জাৰি দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী খবৰ সলনি হোৱাৰ দিশে ৰাজ্যৰ ৰাজনীতি উজনি অসমলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নামনি অসমলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল 2024 চনৰ লোকসভা নিৰ্বাচনে সলাই দিব পাৰে অসমৰ ভৱিষ্যতৰ ৰাজনীতিৰ ৰূপৰেখা ইয়াৰ ইংগিত দেখা গৈছে বিজেপিৰ আভ্যন্তৰত কেইটামান মাহ পাছতেই দেশত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলেই ৰণনীতি প্ৰস্তুত কৰিছে ৰাজ্যত 15টা বিৰোধী দল একেলগ হৈ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ৰণত নামিবলৈ সাজু হৈছে আৰু ইয়াৰ বিপৰীতে বিজেপি অগপ UPPL এই মিত্ৰজোঁটৰ লোকসভা নিৰ্বাচন কেন্দ্ৰিক ৰাজনৈতিক হিচাপ নিকাচ কৰাৰ বাবে 10 জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা 2005 চনৰ পৰা বিজেপিত উজনি অসমৰ বাবে সৰ্বানন্দ সোণোৱাল আৰু নামনি অসমত হিমন্ত বিশ্ব শৰ্মা শক্তিশালী নেতা হিচাপে পৰিগণিত হৈ আহিছে কিন্তু অদূৰ ভৱিষ্যতে বিজেপিৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰ সম্ভাৱনা আছে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে নামনি অসমৰ পৰা প্ৰতিদ্বন্দ্বিতাত নমোৱাৰ পৰিকল্পনা কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সেই অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু সোণোৱাল বৰ্তমান বিজেপিৰ সংসদীয় বৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্যৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰি আছে যাৰ বাবে সৰ্বানন্দ সোণোৱালক নামনি অসমলৈ অনাৰ বিজেপিৰ পৰিকল্পনা ৰাজহুৱা কৰিব পৰা নাই উল্লেখযোগ্য যে সুদীৰ্ঘ 25 বছৰত সৰ্বানন্দ সোণোৱালে কেতিয়াও নামনিৰ লোকসভা বা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা নাই সোণোৱাল কছাৰী সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে তেওঁ উজনি অসমৰ ৰাজনৈতিক প্ৰতিনিধি হিচাপে পৰিচিত এই সকলোবোৰৰ মাজতেই গুৱাহাটীলৈ অহা যোৱা বৃদ্ধি পাইছে সৰ্বানন্দ সোণোৱালৰ আৰু ইয়াৰ বিপৰীতে উজনিলৈ নিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সেই অনুসৰি 2.5 বছৰ পাছত 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰিৱৰ্তে যোৰহাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে 1996 চনৰ পৰা জালুকবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি অহা হিমন্ত বিশ্ব শৰ্মাই এতিয়া উজনি অসমত ভেটি কৰাৰ চেষ্টা কৰিব
আনহাতে যোৰহাটত মুখ্যমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে বৰ্তমানৰ বিজেপিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ কি হ'ব তাক লৈ চলি আছে চিন্তা চৰ্চা। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ ঘোষ লৈ হাতে লোটে ধৰা পৰিল ৰঙিয়া থানাৰ SI ইবতম্বী সিনহা। 5,000 টকাৰ ঘোষ লওঁতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে SI ইবতম্বী সিনহাক। এইবাৰ ঘোষ লৈ হাতে লোটে ধৰা পৰিল ৰঙিয়া থানাৰ SI ইবতম্বী সিনহা। 5,000 টকাৰ ঘোষ লৈছিল ৰঙিয়া থানাৰ SI জনে আৰু ঘোষ লওঁতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে SI ইবতম্বী সিনহাক। আৰক্ষীৰ সাক্ষী দিয়াৰ বাবে অহা যোৱাৰ খৰচৰ বাবদ বিচাৰিছিল উৎকোচ। SI ইবতম্বী সিনহাৰ ঘৰ শিলচৰত আৰু সম্প্ৰতি ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে SI জনক।